কি কৰা যায় বাৰু? এই ইডিয়েট মিষ্টাৰ এটিটিউডক বয়ফ্ৰেণ্ড বনোৱাটো যি দেখিছোঁ ইমান সহজ নহয়। কিন্তু যেনেকৈ নহওক মইতো তাক নিজৰ কৰিবই লাগিব, নহ'লে গোটেই কলেজেই হাঁহিব মোক। পিংকিহঁতৰ কথাটো বাদেই দিছোঁ, ননচেন্স কেইজনীয়ে হাঁহিবলৈ নাই, অলৰেডি হাঁহিছেই কিজানি। আজি 4 দিন হৈ গ'ল। মাই গড, মই অলপো আগবাঢ়িবই পৰা নাই দেখোন। কি কৰা যায়? বেবী, ডিনাৰ কৰিবলৈ মাতিছে, আহি যোৱা। মা পাপা ৰৈ আছে। মোৰ ভোক নাই হা, মাহঁতক খাবলৈ কোৱাগৈ, মই পিছত খাম। এতিয়া তুমি যোৱা প্লিজ, মোক ডিষ্টাৰ্ব নকৰিবা আৰু। অ'কে বেবী। গিফ্ট বেবী, গিফ্ট, হেভি গিফ্ট, দামী গিফ্ট, কাৰ, বাইক, হেভি মোবাইল। অ' মাই গড পিনি, মানে তুমি ক'ব খুজিছা মই গৌতমক হেভি গিফ্ট দিব লাগে আৰু তেতিয়া সি মোক। অ' মাই গড পিনি, ইউ আৰ আনবিলিভেবল। মই ভবাই নাছিলোঁ তাক যে মই গিফ্ট দিও ইমপ্ৰেছ কৰিব পাৰোঁ। থেংক ইউ ছ' মাছ পিনি। মোৰ যে কিমান টেনশ্যন হৈ আছিল পিনি, তুমি নিজেই চাগে গম নোপোৱা। তুমি মোৰ কিমান এটা ডাঙৰ প্ৰব্লেম ছল্ভ কৰি দিলা। তুমি কেনেকৈ গম পালা মই যে সেইটো কথাকে চিন্তা কৰি আছিলোঁ বুলি? কিয় নাপাম বেবী, তোমাৰ লগত এনি টাইম থাকি মই তোমাৰ চেহেৰা দেখিয়ে গম পাওঁ না তুমি কোন সময়ত কি চিন্তা কৰা। অ'কে বিনি, কোৱা না মই কি গিফ্ট দিম তাক? তুমিয়ে কোৱা, এটা ভাল গিফ্ট দিব লাগিব তাক। কি দিওঁ বাৰু? গৌতমে কলেজলৈ খোজকাঢ়ি আহে বেবী, কেতিয়াবা বাইক লৈ আহে। চ' তাক এখন হেভি কাৰ দি দিয়া, মজ্জা চাই এখন কাৰ দি দিয়া, যোনখন কাৰ দেখিয়ে সি যাতে নালাগে বুলি ক'ব নোৱাৰে। অ'কে থেংক ইউ ছ' মাছ বিনি। শুনা, পাৰ্চত মোৰ ATM আছে, যিমান শ্বপিং কৰিব আছে কৰি লোৱা। তোমাৰ কাৰণে যি লাগে তোমাক, মোবাইল, ড্ৰেছ চব লৈ লোৱা, ঠিক আছে? অ'কে বেবী। ইয়াহু, মই গৌতমৰ কাৰণে কাৰ কিনিম ভাবিয়ে ভাল লাগিছে। সিটো একদম পাগল হৈ যাব কাৰ দিলে। অ' মাই গড, আই এম ছ' এক্সাইটেড। কিন্তু কি কাৰ লওঁ বাৰু? মোৰ বয়ফ্ৰেণ্ডৰ কাৰণেতো হেভিতকৈও হেভি কাৰ ল'ব লাগিব। কলেজত চবৰে চকু মোৰ বয়ফ্ৰেণ্ডৰ কাৰৰ ওপৰত থাকিব লাগিব। য়েছ ইয়াহু বিনি, লেটছ গ'। গৌতম ক'ত আছা মিষ্টাৰ এটিটিউড? তোমাৰ কাৰণে কি আনিছোঁ চোৱাহি মিষ্টাৰ এটিটিউড। ইয়াহু কি এইবোৰ তই কি কথা কৈছ ৰাজু? এই বিদ্যা মা কচম খাই কৈছোঁ, ময়ো প্ৰথমতে মিছা বুলিয়ে ভাবিছিলোঁ, কিন্তু নিজে গৈ যেতিয়া দেখিলোঁ নকবি আৰু বুজিছ। যিখনহে গাড়ী পাৰ্কিঙত খাৰা কৰি থৈছে তোলে, ঐ ৰাম ৰাম, মই চাগে সেইখন ল'বলৈ 7টামান জনম ল'ব লাগিব। উশাহ ল'বলৈ পাহৰি গৈছিলোঁ অকণমান সময়ৰ কাৰণে। গাড়ীৰ চমকনিত একেবাৰে চকু ফুটি যাওঁ। বাকীখিনি নকওঁৱেই আৰু। ঐ নিজে গৈ চাই আগে যা, এনেও সেইখনৰ মালিক তয়ে হ'বলৈ গৈ আছ অ' ভাই। ঐ গৌতম, তই কোন জনমত কি ইমান ভাল কাম কৰিছিলি হয়? মোকো ক না। মোকো কোনোবাই গাড়ী এখন নালাগে বাৰু, ভাল চাই বাইক এখনে দিয়া হ'লে। ঐ তোক কিন্তু এতিয়াই কৈ থৈছোঁ দেই, গাড়ী চাড়ী পাই তই আমাক পাহৰি নাযাবি কিন্তু। বহুত বেয়া লাগিব তই তেনেকুৱা কৰিলে। অ' ভাই, তই আমাক বাৰু সদায় গাড়ীত উঠাব নালাগে, সপ্তাহত মাত্ৰ এদিন ফুৰাবলৈ লৈ গ'লেও হ'ব। পাহৰি নাযাবি দেই ভাই, এটা সময়ত আমি দুটাও তোৰ লগৰ আছিলোঁ বুলি। অ' প্লিজ তহঁত দুটা অলপ সময়ৰ কাৰণে মনে মনে থাক। তহঁতি গাড়ী দেখিয়ে যে মোৰ আগত অথনিৰ পৰা বক কৰি আছ, মই কি ভাবি আছোঁ, মোৰ মনত কি চলি আছে সুধিবলৈ টাইম নাই তহঁতৰ? পাগল হৈছ নেকি হা? গাড়ীত উঠা সপোন দেখিছ যে? কেতিয়াবা কোনোবা এটা কথাটো তহঁত দুটাই অলপ চিৰিয়াছ হৈ মাথাটো লগাই ভাব। কি তই আকৌ কি ভাবিছ? তাই তোক গাড়ীখন দিব, তই লৈ ল'বি আৰামছে। ইয়াত আৰু ভাবিবলগীয়া কি আছে? নাই গাড়ীখন লোৱাৰ পাছত তই EMI দিবলৈ পাম বুলি ভয় খাইছ? ঐ মাৰে ডাইৰেক্ট থাক কেছ টকা দি গাড়ী কিনি আনিছে তোলে, সেইবোৰ টেনশ্যন তই এনেই লৈ নাথাকিবি। তই মাত্ৰ গাড়ীখন ল'বলৈ সাজু হৈ থাক আৰু চলাবলৈ সাজু হ। হে ভগৱান, তহঁত সঁচাকৈ পাগল হ'লি। কেনেকৈ বুজাব মই তহঁতক? চাওক আঁতৰ যাবলৈ দে মোক, মই পাগল হ'ম এতিয়া তহঁতৰ কথা শুনি। যা ইমান অশান্তি লাগিছে যদি, এতিয়াৰ পৰা আমাক অশান্তি পোৱা হ'লিয়েই। হে ভগৱান, তহঁত সঁচাকৈ পাগল। ঐ ৰাজু, এনেই ক'লৈ গৈছে বাৰু? গাড়ীখন চাবলৈ গ'ল চাগে ন? ঐ ব'ল, আমিনো কি কৰি আছোঁ ইয়াত? আমাৰ কপালততো এইবোৰ নায়েই। এটলিষ্ট লগৰ এটাইতো পাইছে ইমান ডাঙৰ গিফ্ট এটা, তাকে চাই নয়নযোৰ সাৰ্থক কৰি বুকুখনো হাত পেলাই আহোঁগৈ ব'ল। অ' ভাই ব'ল। মিষ্টাৰ এটিটিউড, চাওঁ তোমাৰ হাতখন দিয়া। ঐ ল'লে গাড়ী চাবি ল'লে, আমি এবাৰ গাড়ীত উঠি ফুৰিবলৈ যাব পাম। বহুত দিনীয়া মনৰ আশা এটা পূৰণ হ'ব দেই ভাই। এইটো লোৱা,
এই গাড়ীখনৰ চাবি যাৰ মালিক আজিৰ পৰা তুমি মানে মোৰ বয়ফ্ৰেণ্ড তুমি বহুত লাকি তুমি মোৰ নিচিনা এজনী গাৰ্লফ্ৰেণ্ড পাইছা থেংক ইউ গাড়ীখনো বহুত ধুনীয়া নাইচ কাৰ থেংক ইউ গাড়ী কিনিছে কোনে আৰু দিছে কাক বেবিলিনা ৰাজকুমাৰীৰ বয়ফ্ৰেণ্ডক গিফ্ট দিছে বেবিলিনাই চ' গাড়ীটো ভাল হ'বই লাগিব ন বেবিলিনা গাড়ীখন তুমি নিজেই কিনিলা অঁ মই নিজে কিনিছোঁ মোৰ চইচ আৰু মোৰ চইচ কেতিয়াও বেয়া হ'ব নোৱাৰে গাড়ীখন তেন্তে তুমি নিজৰ টকাৰে মোৰ কাৰণে কিনিলা হা চৰি কি নিজৰ টকাৰে কিনাৰ কথা কৈছা তুমি নিজৰ টকাৰে মানে নিজে উপাৰ্জন কৰা টকাৰে তোমাৰ দেউতাৰাই দিয়া টকাৰ কথা কোৱা নাই মই পাপাই দিয়া পইচাটো মোৰ নিজৰে হয় ন পাপাইতো মোক ATM দি দিছে ইয়াত আৰু সুধিবলগীয়া কি আছে পাপাৰ পইচা মোৰ পইচা বুলি আৰু মইতো জাষ্ট কলেজলৈ আহিছোঁহে এতিয়ানো মোৰ ইনকাম কি থাকিব পাপাৰ পইচাৰেতো মই চলিব লাগিব ন পাপাই দিয়া টকাৰে তুমি যেনেকৈ চলিব ইচ্ছা কৰা তুমি চলা কিন্তু তাৰ মাজত মোক আৰু নেক্সট টাইম কেতিয়াও নানিবা আৰু মোক যদি সঁচাকৈ ইমান গিফ্ট দিবলৈ তোমাৰ ইচ্ছা আছে তেন্তে ভৱিষ্যতে নিজে উপাৰ্জন কৰি নিজৰ টকাৰে গাড়ী কিনি মোক গিফ্ট দিবা অ'কে এইটো লোৱা নিজৰ গাড়ীৰ চাবি নিজে ৰাখা আৰু পাৰিলে এই গাড়ীখন চলাবলৈও এজন বিচাৰি লোৱা লগতে এটা কথা কাণ খুলি শুনি লোৱা মিছ বেবিলিনা মই তোমাৰ BF নাছিলোঁ এতিয়াও নহয় আৰু ভৱিষ্যতেও নহওঁ এনেকৈ যাতে য'তে ত'তে মোক নিজৰ বয়ফ্ৰেণ্ড বুলি ক'বলৈ বন্ধ কৰা আৰু এইটোৱেই মোৰ ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ণিং কোনো দিন মোক যাতে এনেকৈ গিফ্ট দি লোভ দেখুৱাই নিজৰ কৰিবলৈ চেষ্টা নকৰা মিছ বেবিলিনা ব'লা পাহি এনেই মোৰ লগতে তোমাৰো মিছামিছি সময় নষ্ট হৈ আছে কিছুমান ফাল্টু মানুহৰ কাৰণে ঐ ব'ল গাড়ীত উঠা আশা বাদ দে আৰু ইয়াত থাকিলে কথা কি হৈ গৈ ঠিক নাই এইজনী দেখিছোঁ মূৰটো গৰম হৈ ফাটি যাওঁ হৈছে চাগে পলা অ' মাই গড বিনি য়েছ বেবি এই গাড়ীখন যাতে নেক্সট টাইম মোৰ চকুৰ আগত কোনো দিন নাহে আৰু বিনি কালি তুমি মোৰ ATMৰ পৰা যিমান খৰচ কৰিছিলা গোটেইখিনি আজি ঘূৰাই দিবা বাছ মোৰ ফাইনেল কথা য়েছ বেবি